গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই এইটোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আৰু গাইজ আপোনালোকক বহুত দিনৰ মূৰত এটা ভিডিঅ' দিবলৈ ওলাইছোঁ আৰু আজি এনেই সৰুকৈ এটা ভিডিঅ' বনাই মেলি দিবলৈ চাওঁ কি হয় আজি ভিডিঅ'টোত শেষলৈকে চাই থাকিব। আৰু আগতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আপোনালোকক। তো বলক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। গাইজ এতিয়া মানে ঘৰৰ পৰা দোকানলৈ গৈছোঁ, পইচা 20 টকা 30 টকা লৈ পিনে দোকানত চাহপাত আৰু কিবা এটা আনিবলৈ চাহ বুলি খাব। আৰু গাইজ এতিয়া মানে এনেকৈ বাগানৰ ৰাস্তা দি গৈ আছোঁ সেইফালে এনেই ওলাব পাৰে আৰু দোকানখনত গৈ মোৰ ঘৰৰ ওচৰৰ যিসকল মানুহে ভিডিঅ'টো চাই আছে সেইসকলে গম পাব কোনটো ৰাস্তাৰ কথা কৈছোঁ। এইফালে আছে আমাৰ বাগানখন আৰু এইফালে আমাৰ দাইহঁতৰ ঘৰ বাগানখন, মানে দাদু ককাইক আৰু মানে পুতেকক দাই বুলি কয় ন, সেইটো দাইহঁতৰ ঘৰ এইফালে মানে বাগানখন। আৰু এইফালে এতিয়া ৰাস্তাটোদি গৈ আছোঁ দোকানলৈ। দেউতা কামৰ পৰা আহি পিনে চাহ খাই বোলে আৰু সেইকাৰণে এতিয়া চাহ খাবৰ কাৰণে চাহপাত মাক সুধিলোঁ আছে নাই বুলি ক'লে, তো চাহপাত আনিবলৈ বুলি গৈ আছোঁ। আৰু লগত কিবা এটা খাবতো লাগিবই চাহপাতৰ লগত, সেইকাৰণে সেইটো বস্তু আনিবলৈ গৈছোঁ। আৰু এইফালে চব বাঁহ পেলাই থৈছে ৰাস্তাটোতে। আজি বাঁহ বিকি পইচা দি পাব নাই জাষ্ট এনেই ধেমালি কৈছোঁ আৰু দেই। এতিয়া এইফালে ৰাস্তা ওলাই পেলাই এতিয়া দোকানৰ পৰা লগে ডাঙৰ বাহু আমাৰ ফালে 70-80 টকা লয়। আপোনালোকৰ ফালেনো কিমানকৈ লয় এনেকুৱা বাঁহবিলাক কমেণ্ট কৰি জনাব নাপাহৰিব। মানে এতিয়া দোকানলৈ গৈছিলোঁ যে এয়া চানা আৰু এইফালে চাহপাত। তো এতিয়া ঘৰত যাওঁ, মায়ে চাহ পানী বনাব, তো চাহ অলপ খাব লাগিব আৰু চানাৰ লগতে। তো একদম ডাইৰেক্ট ঘৰত লগ পাই আছোঁ। এইফালে চানা মানে ভুজিয়া এইকেইডালি আৰু এইফালে চাহ খাই লওঁ, খাই পিনে লগ পাই আছোঁ। হেল্ল' গাইজ, দেখিছেনে আপোনালোকে এনেকৈ পাই এতিয়া ঘৰত পাই এতিয়া ক'ত সোমালোহি। আহি আছে চিধা বাৰীত খৰি বিচাৰিব লাগে বোলে, খৰি নাই বোলে। এইখন দা চাহ লৈ আহিছোঁ, এতিয়া বাঁহগছৰ গুৰিতে আছোঁ। খৰি কাটি লওঁ দেই, তাৰপিছত লগ পাই আছোঁ আকৌ। এতিয়া খৰিখিনি কাটি লওঁ, বাঁহত সোমাই পিনে বাঁহগছৰ গুৰিত খৰি বিচাৰি ঘূৰি ফুৰিছোঁ। এনেঘৰৰ পৰা আহি পাইছিলোঁহে কামত লগাই দিলে। কামকেইটা কৰি লওঁ, ঘৰৰ মাতাশ্ৰী অৰ্ডাৰ কৰিবতো লাগিবই, তো কৰি লওঁ। ইয়াৰ বাঁহগছ দেখিছে আৰু ইয়াতে সোমাই আছোঁ দা চাহ লৈ। এতিয়া খৰিটো কাটি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। বাই বাই। তো গাইজ মানে এতিয়া খৰি কাটি হৈ গ'ল, এতিয়া জাষ্ট টঙা এডাল বান্ধিব লাগে। আৰু খৰিখিনি চাওক, এইখিনি অলপ কাটিলোঁ আৰু এইখিনিকে দি দিওঁগৈ। গধূলি ভাতটো বনাব লাগিবতো ৰাতি, সেইটো কাৰণে কাইলৈ আকৌ কাটি দিম যদি লাগে আৰু। এনেওতো লাগিব কাইলৈ বাৰু, আজিৰ কাৰণেহে এইখিনি হৈছে, কাইলৈ নালাগিব। চাওক না ক'ত হাবিত সোমাই আছোঁ, কেনেকৈ সোমাই আছোঁ। এতিয়া মানে টঙালৰ কাৰণে বাঁহ এডাল কাটিব লাগে, কোমলীয়া বাঁহ আৰু বাঁহ কাটিব লাগে। তো বাঁহ এডাল পাইছোঁ, এইফালে এডালকৈ কাটো বুলি ভাবিছোঁ। একেবাৰে ছিঙিম দেই, ছিঙিব পৰা নোৱাৰোঁ। নিছিগিলে, একেবাৰে ছিগি দিলোঁ। এতিয়া এডালে টঙাল বনাই লওঁ। খৰিখিনি বান্ধিলোঁ নহ'লে দেই, তাৰপিছত লগ পাই আছোঁ আকৌ। মানে খৰি চৰি কাটি মেলি চিধাকৈ দোকান পালোগৈ। দোকানৰ পৰা কিনিলোঁ চানা, তো খাই লওঁ এইটো। দোকানৰ পৰা আহি পাইছিলোহিহে, আকৌ ক'লেই গৰু আনিব লাগে বোলে। দিনটো আছে এনেকৈ কিবা কিবি কাম কৰি গৈছেগৈ আৰু। এতিয়া যাওঁ গৰু আনি লওঁগৈ। তো বলক মোৰ লগত একেলগতে গৰু লৈ আহোঁগৈ। এতিয়া এনেকৈ পথাৰত গৰু বিচাৰিবলৈ আহিলোঁ, গৰু বিচাৰি ফুৰিছোঁ আৰু। পোৱালীজনী পাই আছোঁ, মাকজনী ক'ত আছে জানো। এইজনী দেখিছেনে, এজনী পোৱালীজনী আমাৰ। হয়তো বহুতে ভিডিঅ'টো চাই আজি আমনি পাইছে। আজি ভিডিঅ'টো তেনেকৈ বনাইছে, যেনেকৈ ভাবিছিলোঁ তেনেকৈ বনাব পৰা নাই ভিডিঅ'টো। হ'লেও আৰু যিখিনি পাৰোঁ সেইখিনিকে বনাইছোঁ। কেনেকুৱা পাইছে কমেণ্ট এটা কৰিব। আৰু যিসকলে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি নতুনকৈ আহিছে। আৰু যিসকলে ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু লাইক এটা কৰিব নাপাহৰিব। এইফালে আৰু এটি পোৱালি, আৰু এতিয়া ইয়াক
লৈ যাওঁ এজনী মাকজনী আছে সি দেখিছেনে আলি আলিহে যায় বোলে পথাৰ ফালে নাযায় মাকজনী একদম পথাৰ মাজে মাজে পোনাই দিছে ই হ'ল একদম আলি আলিহে যায় আজি বাৰু ওচৰতে আছিলে আনকালে গৈ ইয়াত যলৈকে পথাৰ দেখিছে ন তলৈকে থাকে তাত থাকে একদম মোৰ ফাইনেলি গাইছ ঘৰ চৰ বান্ধি ৰেডি বোলে ইয়াক মানে ইয়াত সুমিয়াই থৈ দিছোঁ আজি খেৰ অলপ দি দিলোঁ বাৰু আনকালে খেৰ নাথাকে আজি খেৰ অলপ ভৰাই দিছোঁ আজি শুই ধুনীয়া পাব নহ'লে ঠাণ্ডাত কঁপি থাকে এইকেইটা বান্ধি ল'ব সেইটা জানিলে পৰি থাকিব গোটেইখিনি মায়ে যে ছিঙি আছিলে টেঙাকেইটা সেই টেঙাকেইটা মানে আইতাজনী ঘৰত বনাইছিলে মানে সেইকাৰণে আইতাজনী ঘৰত দিলোঁগৈ বিকিলোঁ বিকি মেলি পইচা 30 টকা এটা পাই আছিলোঁ তাৰে আলু আনিলোঁ 1 কেজি এটা 20 টকা ল'লে আৰু 10 টকা এটা নিজলৈ থ'লোঁ আৰু এতিয়া ঘৰত যাওঁ সেইখিনি দিলোঁ তো ঘৰত লগ পাইছোঁ একেবাৰে এতিয়া ঘৰত আলুখিনি দি পিনি এতিয়া মানে অলপ ওলাই আহিছোঁ প্ৰথমতে যাওঁ বুলি এইফালে আলিফালে ওলাই আহিছোঁ তো বলক আপোনালোককো লগত লৈ যাওঁ আমাৰ এই আলিটো ফালে এইটো এনেকৈ তাত আলিটো তাত মেইন আলিটো আছে জুম কৰি দিছোঁ ফাটিছে অলপ গেছ মানে ভাবিছিলোঁ আলিফালে যাওঁ বুলি কিন্তু আকৌ ঘূৰি আহিলোঁ নগ'লোঁ আৰু এতিয়া ইমানকৈ ঘূৰি আহিছোঁ ফুৰি আহিছোঁ মানে দোকানলৈ অহা যোৱা কৰি আছোঁ ন আৰু নাইকো পাৰিলোঁ সেইকাৰণে নাযাওঁ অলপ ঘৰতে থাকোঁ দেৰিকৈ আকৌ যদি মন যায় তেতিয়া ওলাই যাম আৰু এতিয়া ঘৰলৈকে যাওঁগৈ আকৌ এইফালে এইবিলাক সেইদিনাখন ধান মাৰিলে গোটেই ৰাস্তাটো এইটো ৰাস্তা চবফালে মানে ব্লক কৰি দিছিলে সেইফালে এতিয়া এইফালে চাইডত এইফালে পেলাই দিয়া হ'ব আৰু এইফালে দৈ ৰোৱা লাই শাক কেইজোপা অকল ওপৰ পাতকেইখিলা আছেগৈ খাই তলৰখিনি চব খতম দেখিছেনে বাৰু তলৰখিনি চব খতম হৈ গৈছে অকল ওপৰ পাতকেইখিলা আছে এইফালে এজোপাটো আৰু খাতৰা চব শেষেই হৈ গ'ল এইজোপা অলপ আছে গাহৰিৰ লগত লাই শাক খাব আৰু মজা লাগে এতিয়া নাই আৰু এনেকৈ সুন্দাকৈ শাকৰ লগতে আলুৰ লগতে বনাই মেলি খোৱা সদায় খাই নাইকিয়াই হ'লগৈ আৰু বলক এইখন বাইকো চাই লওঁগৈ অলপ ভালকৈ এখন সৰুকৈ ইয়াত লগাইছে ইয়াত এইখিনি তো গাইছ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নকৰোঁ আৰু ইয়াকে কয় আজি মই এইটো আপোনালোকৰ ওচৰত ভিডিঅ' লৈছোঁ ধন্যবাদ